It's a continuous topic from Unit A, Contribution of Western Philosophers. অৰ্থাৎ পাশ্চাত্য দাৰ্শনিকসকলৰ অৱদান শিক্ষাৰ ক্ষেত্ৰত লাষ্ট যোনটো ক্লাছ আছিলে তাৰে এটা কণ্টিনিউৱেশ্যন হয় যোনজন শিক্ষাবিদ অৰ্থাৎ আমি তেখেতক এজন মহান দাৰ্শনিক বুলিও ক'ব পাৰোঁ আৰু তেখেতৰ যিমানখিনি জীৱনৰ যিমানখিনি তেখেতৰ অৱদান শিক্ষাৰ ক্ষেত্ৰতে হওক বা মানসিক বিজ্ঞানৰ ক্ষেত্ৰতে হওক বা মনোবিজ্ঞানৰ ক্ষেত্ৰতে হওক বা আমাৰ সমাজত বিভিন্ন চলি অহা যিমানবোৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ ক্ষেত্ৰত হ'লেও হওক তো কেনেকুৱা ধৰণৰ বিভিন্ন শিক্ষাবিদসকলে তেওঁলোকৰ অৱদান শিক্ষাৰ জগতত বা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াইছিলে আমি ইয়াতে পোনপটীয়াকৈ আলোচনা কৰিম আমি লাষ্ট আমাৰ যোনকেইটা ক্লাছ আছিলে অৰ্থাৎ এইটো যথেষ্টখিনি এটা দীঘল বা আমি খুব বেছি এটা যাৰ পৰিসৰ খুব বেছি অৰ্থাৎ বহল বুলিও ক'ব পাৰোঁ আমি এই ইউনিটটো অৰ্থাৎ আমি কেতিয়াও কেইজনমান অকল দাৰ্শনিকৰ নাম ল'লেই নহ'ব বহুত আছে বিভিন্ন ঠাইৰ বিভিন্ন জেগাৰ বা বিভিন্ন স্কুল অফ এডুকেশ্যন অৰ্থাৎ নেচাৰেলিষ্ট হ'ব পাৰে আইডিয়েলিষ্ট হ'ব পাৰে বা প্ৰেগমেটিষ্ট হ'ব পাৰে তো বিভিন্ন ধৰণৰ এজন বুলিয়ে নহয় বিভিন্ন কেইবাগৰাকীও দাৰ্শনিক আছে আৰু সেই দাৰ্শনিকৰ প্ৰত্যেকজনক আমাৰ যোনখন কিতাপ হয় আমাৰ যোনখন আমি পঢ়িব লাগে আমাৰ যোনখন টেক্সট বুক হয় এই কোৰ্চটোৰ কাৰণে তাত গোটেইগৰাকী খুব বেছি প্ৰিচাইজলি দিয়া আছে যে গোটেইগৰাকী নাই কিন্তু আমি সেইখিনি ৰুছো প্লেটো বা জন ডিভি বা আমি যিমানখিনি পঢ়িলোঁ ইমানুৱেল কাণ্ট সেইখিনিৰ তেখেতসকলৰ বাহিৰেও কিছুমান আৰু দাৰ্শনিক আছে যোনকেইগৰাকী দাৰ্শনিকৰ অবিহনে আমি ক'ব নোৱাৰোঁ কি যে আমাৰ শিক্ষা জগতত আমাৰ অৱদান মানে চবৰে আছে কিন্তু গুৰুত্বপূৰ্ণ এটা কণ্ট্ৰিবিউশ্যন আছে আমি তাৰ ভিতৰত এগৰাকী হ'ল ফ্ৰবেল আমি ফ্ৰবেলৰ নাম আমি খুব বেছি শুনিয়ে থাকোঁ বিশেষকৈ আমি যেতিয়া প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাত কওঁ তো ফ্ৰবেলৰ আমি নাম ল'বলৈ আমি ক'ম কি যে ফ্ৰবেল অৰ্থাৎ বৰ্ণ ইন দ্য ইয়েৰ 1783 and died in the year 1852 ঠিক তেনেকৈ ফ্ৰবেল জাৰ্মানীৰ এজন মহান শিক্ষাবিদ আছিল হি ৱাজ এ গ্ৰেট এডুকেটৰ অফ জাৰ্মান চ' তেওঁ এজন জাৰ্মানীৰ এজন জাৰ্মান আছিলে তেওঁ এজন মহান শিক্ষাবিদ আছিলে তেওঁৰ ওচৰতো যিমানবোৰ আছিলে এক অৱহেলিত শৈশৱ আছিলে তেখেতৰ আৰু বিভিন্ন ধৰণৰ বাল্যকালৰ ওপৰত তেওঁ আলোচনা কৰে আৰু সেয়েহে তেওঁ ঠাইত ঘূৰি ফুৰিব লগা হৈছিলে শিকিব লগা হৈছিলে অধ্যয়ন কৰিব লগা হৈছিলে আৰু বিভিন্ন বৃত্তিৰ চেষ্টাও কৰিব লগা হৈছিলে ঠিক তেনেকৈ তেওঁ যিমানখিনি ছুইজাৰলেণ্ডৰ বা তেওঁ আৰু জাৰ্মানীত নিজৰ বিদ্যালয় আৰম্ভ কৰিছিলে কিন্তু এইবোৰ সঠিক বৃত্তিৰ অভাৱ আৰু চৰকাৰৰ বিভিন্ন ধৰণৰ চৰকাৰী আমাৰ যোনবোৰ আছে সেইবিলাকৰ লগতো বিকাশিত হৈ যায় বা বিকাশিত হ'ব পাৰে বুলি কওঁ অৱশ্যে তেওঁ কি কৰিছিলে বিভিন্ন ধৰণৰ কালছোৱাত সময়ছোৱাত তেওঁ শিক্ষাৰ ওপৰতে তেওঁৰ বিশ্ববিখ্যাত কিতাপসমূহ উলিয়াই মানে তেওঁ অপেনিং কৰিছিলে ওলাইছিলে যাৰ ভিতৰত আছিলে মানুহৰ শিক্ষা তাৰপিছত কিণ্ডাৰগাৰ্টেন পেডাগজিজ মানে কিণ্ডাৰগাৰ্টেন অৰ্থাৎ বাচ্চাসকলৰ শিশুসকলৰ কিণ্ডাৰগাৰ্টেন আছিলে দেন মাডাৰ প্লেচ আছিলে মাডাৰ প্লেচ এণ্ড নাৰ্চাৰী গান আছিলে আৰু বিভিন্ন ধৰণৰ উন্নয়নৰ দ্বাৰা শিক্ষাও আছিলে এই কিতাপসমূহৰ মুখ্যত শিশুৰ শিক্ষাৰ সৈতে সম্পৰ্কিত আছে 7 বছৰৰ তলৰ যিমানখিনি আছে তেওঁ গোটেই শিশু শিক্ষাৰ ওপৰতে তেওঁ সদায় গোটেই নিজৰ ফিলচফিটো নিজৰ দৰ্শন সদায় আগবঢ়াইছিলে এটা তেওঁৰ মতে অৰ্থাৎ তেওঁৰ মতে দৰ্শন বা ফিলচফি বুলি ক'লে আমি বুজি পাওঁ ফ্ৰবেলৰ দৰ্শন সদায় পৰম আমি আদৰ্শবাদৰ আমি ল'ব লাগিব আমি সদায় আদৰ্শবাদ হয় তেওঁ দুটা ডাঙৰ বস্তু হেঁচা দিছিলে ঠিক আছে অৰ্থাৎ তেওঁৰ বৈচিত্ৰ্যৰ মাজত আমাৰ যদি একতাৰ ধাৰণা বুলি কয় সেইখিনি তেওঁৰ সদায় বিকাশৰ তেওঁ তত্ত্ব হিচাপে লৈছিলে তাৰ লগত তেওঁ এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক এটা ঈশ্বৰ পৰমৰ একতা হিচাপে গণ্য কৰিছিলে তেওঁৰ
যিমানখিনি দ্য এডুকেশ্যন অফ মাইণ্ড নামৰ কিতাপখনৰ মন্তব্য কৰিছিলে সমগ্ৰ পৃথিৱী সৰ্ববিশ্ব আৰু যিমানখিনি হৈছে এক মহান জীৱ য'ত এক চিৰন্তন একতা তেওঁ প্ৰকাশ পায় তাৰ লগতে আৰু তাৰ লগতে একতাৰ এই নীতিয়ে নিজকে আত্মাৰ দৰে যোনখিনি বাহ্যিক যোনখিনি বাহিক প্ৰকৃতি আছে তেওঁ তাৰ লগতো প্ৰকাশ কৰিছিলে জীৱন হৈছে সামগ্ৰীৰ সৈতে আমাৰ যিমানখিনি আধ্যাত্মিকতাৰ মিলন হয় তাৰ লগত আত্মাৰ মন অবিহনে পদাৰ্থ নিষ্প্ৰাণ হয় আৰু তাৰ লগত ই নিৰাকাৰ হৈ থাকে আৰু তাৰ লগত সদায় কেৱল বিশৃংখলতাহে আমি দেখিবলৈ পাওঁ কেৱল আধ্যাত্মিক পদাৰ্থৰ বুলি ক'ব পাৰোঁ আমি যেতিয়া প্ৰৱেশৰ দ্বাৰাই বিশ্বৰ উৎপত্তি হয় আৰু তেওঁৰ লগত প্ৰতিটো প্ৰাণী বস্তুত হৈছে পদাৰ্থ আত্মাৰ দ্বাৰা অৱগত হয় ঈশ্বৰ হৈছে তেওঁলোকৰ অস্তিত্বৰ এটা প্ৰেছুপেশ্যন অৱস্থা ঈশ্বৰৰ অবিহনে তেওঁ কেতিয়াও শৈশৱৰ নাথাকিব ঈশ্বৰ হৈছে সকলো বস্তুৰ একমাত্ৰ মাতি আৰু ঈশ্বৰ হৈছে সকলোৱে আমি বুজি ৰখা সকলোৱে আমি ধাৰণকাৰী ঈশ্বৰ হৈছে পৃথিৱীৰ অপৰিহাৰ্য প্ৰকৃতি অৰ্থাৎ এনেকুৱা এটা প্ৰকৃতি অৰ্থ তাৰ লগত তেওঁ লগতে কয় সকলোৱে বস্তু ঈশ্বৰীয়া হয় ঈশ্বৰত হয় পৰা আহিছে আৰু ঈশ্বৰৰ উৎপত্তি ঈশ্বৰীয়া সদায় হয় তাৰ লগতে প্ৰতিটো বস্তুতে আমি কি কৰে যিমানখিনি বাস কৰে ঈশ্বৰে তাৰ লগতে সমৃদ্ধি হৈছে প্ৰতিটো বস্তুৰ এটা সাৰাংশতা আৰু এই আমি যেতিয়া বিশ্বহাৰে আমি ফ্ৰবেলে তেওঁ এটা নীতি কয় আৰু প্ৰস্তুতে কৰিছিল যে মানুহ প্ৰকৃতি আৰু ঈশ্বৰৰ একতা আছে ঠিক তেনেকেই বিশ্বব্ৰহ্মাণ্ডৰ এই পৰম একতাৰ বিষয়ে পুৰুষসকলে সদায় অৱগত হ'ব লাগিব ঠিক তেনেকেই শিক্ষাৰ প্ৰকৃত উদ্দেশ্য আছিলে এজন ব্যক্তিৰ জীৱন আমাৰ যিমানখিনি সমাহিত আছে কৰা বা বিকাশ কৰা যেতিয়ালৈকে এই আধ্যাত্মিক কাৰ্যত অংশগ্ৰহণৰ জৰিয়তে এই আমাৰ যিমানখিনি অস্তিত্ব বুজি নাপায় তাৰ লগত উন্নয়নৰ তত্ত্ব আছে সন্দৰ্ভত তেওঁ কয় যে এক পৰম লক্ষ্য আছে যাৰ দিশত সকলো বস্তু বৃদ্ধি পাইছে এই পৰম লক্ষ্যটো আমি সদায় আমি কওঁ কি যে তেওঁ প্ৰতীক উপস্থাপনৰ জৰিয়তে তেওঁ উপলব্ধি কৰা হয় আৰু যি পৰমৰ বিভিন্ন দিশ প্ৰতিনিধিত্ব কৰে তেওঁৰ মতে কনচেপ্ট এণ্ড এইম অফ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ লক্ষ্য আৰু শিক্ষাৰ ধাৰণা বুলি যদি আমি কওঁ ফ্ৰবেলৰ বাবে শিক্ষা হৈছে এটা ভিতৰৰ পৰা বিকাশ হোৱা আৰু এয়া হৈছে এক বিকাশ যাৰ দ্বাৰা এজন ব্যক্তিয়ে সদায় উপলব্ধি কৰে যে তেওঁৰ সৰ্বাত্মক আমাৰ যিমানখিনি শিক্ষা থাকে এটা গোট হয় আৰু এয়া হৈছে যে বিকাশ যাৰ দ্বাৰা মানুহৰ জীৱনৰ প্ৰকৃতি সৈতে সম্পৰ্কিত নোহোৱালৈকে বিস্তৃত হয় আৰু যেতিয়ালৈকে ই সমাজৰ সকলো কাৰ্যকলাপত মহানুভূতিৰ থাকে প্ৰৱেশ নকৰে যেতিয়ালৈকে ই মানৱতাৰ জাতি আৰু আমাৰ যিমানখিনি আকাংক্ষাৰ সফলতা আমি অংশগ্ৰহণ নকৰে ঠিক তেনেকেই শিক্ষা হৈছে শিশুটোৰ মাজত আমাৰ যিমানখিনি সহজত আমাৰ শক্তিবোৰ উন্মোচন কৰা হয় আৰু তাৰ আমি আধ্যাত্মিক প্ৰকৃতিত আমি সদায় জাগ্ৰত কৰা তেওঁৰ ঈশ্বৰৰ সৈতে এক আধ্যাত্মিক মিলন তৈয়াৰ কৰিব পাৰি ঠিক তেনেকৈ শিক্ষাৰ আমি যদি কওঁ কাৰ্য সম্পৰ্কে ফ্ৰবেল আৰু আমি এইদৰে কোৱা যায় যে শিক্ষাই মানুহক সদায় প্ৰকৃতিৰ সৈতে শান্তি স্থাপন কৰিবলৈ তেওঁৰ আৰু নিজৰ বিষয়ে সদায় স্পষ্টতা প্ৰদান আৰু নিৰ্দেশনা দিব লাগে বুলিও কয় ঠিক তেনেকৈ শিক্ষাৰ লক্ষ্যৰ বিষয়ে হৈছে ফ্ৰবেল ব্যক্তিজনৰ আমাৰ যিমানখিনি আমাৰ সৰ্বাংগীন আছে বিকাশৰ বিচাৰে ঠিক তাতে যাতে আমি তেওঁৰ মাজত এটা নিদ্ৰা আৰু আধ্যাত্মিক ঈশ্বৰৰ প্ৰকাশ কৰিবলৈ আমি সক্ষম হওঁ
ঠিক তেনেকেই আমি কওঁ যে ৰুছৰ দ্বাৰা ফ্ৰবেল শিক্ষাৰ দ্বাৰা নৈতিক উন্নতি বা ধৰ্মীয় উন্নতি আৰু আধ্যাত্মিক আমাৰ যিমানখিনি আমাৰ অন্তৰ্দৃষ্টি আছে লাভ কৰিব লাগে আৰু তাৰ লগত তেতিয়া শিশুতে উপলব্ধি কৰিব পাৰিব যে সি হৈছে সৰ্বব্যাপী থকা আত্মাৰ উপাদান যি হৈছে পৰম একতা অৱশেষত শিক্ষাই শিশুটোক সমাজৰ সকলো কাৰ্যকলাপত বহানুভূতিৰে প্ৰৱেশ কৰিবলৈ আৰু ইয়াৰ কৃতিত্ব আৰু আমাৰ যিমানখিনি আকাংক্ষতা থাকে তাৰ লগত সদায় মুক্তভাৱে আমি অংশগ্ৰহণ কৰিবলৈ আমি সদায় সক্ষম কৰিব লাগে তেনেকৈ ফ্ৰবেলছৰ দ্য ফেমাছ কিণ্ডাৰগাৰ্টেন আৰু আমি যেতিয়া কওঁ ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন বুলি আমি সদায় কওঁ ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন আৰু আমি কিণ্ডাৰগাৰ্টেন এইটো কাৰণে কওঁ বিকজ কিণ্ডাৰগাৰ্টেন আমি জানো যে কিণ্ডাৰগাৰ্টেন হৈছে ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন এতিয়া আমি কিছুমান পৰীক্ষাত আহে যে মানে কোনে অৰ্থাৎ হু ইন্ট্ৰডিউচ কিণ্ডাৰগাৰ্টেন ঠিক আছে যদি পৰীক্ষাত আহে কেতিয়াবা কিণ্ডাৰগাৰ্টেন কেজি ফুল ফৰ্ম মানে কিনো আমি যে কেজি পঢ়ো ক্লাছ কেজি মানে কি কিণ্ডাৰগাৰ্টেন কেজি 1 কেজি 2 থাকে ন কেজি 1 কেজি 2 কেনে থাকে ঠিক তেনেকে এই কিণ্ডাৰগাৰ্টেনৰ ফুল ফৰ্ম হৈছে কেজি 1 অৰ্থাৎ কেজি 2 আমি যেকে কওঁ তো হু ইন্ট্ৰডিউচ কিণ্ডাৰগাৰ্টেন যদি পৰীক্ষাত আহে অৰ্থাৎ কিণ্ডাৰগাৰ্টেন কোনে ইন্ট্ৰডিউচ কৰিছিলে তেওঁ হৈছে ফ্ৰবেল ঠিক আছে ফ্ৰবেল এই বস্তুটো যাতে কনফিউজন নহয় ওকে এটা কিণ্ডাৰগাৰ্টেন অৰ্থাৎ কেনেকুৱা হয় তাৰ বৈশিষ্ট্যসমূহ কি কি আমি যদি কওঁ ক্যাৰেক্টাৰিষ্টিক্স অৰ্থাৎ ক্যাৰেক্টাৰিষ্টিক্স মানে কি ক্যাৰেক্টাৰিষ্টিক্স মানে হৈছে বৈশিষ্ট্য আমি যে কওঁ বৈশিষ্ট্য ঠিক আছে প্ৰথমটো হৈছে আত্ম কাৰ্যকলাপ ঠিক আছে সেলফ এক্টিভিটি আমি যে কওঁ আত্ম মানে সেলফ এক্টিভিটি ঠিক আছে আমি যে কওঁ সেলফ এক্টিভিটি ঠিক তেনেকে আমি কম যে আত্ম কাৰ্যকলাপ হৈছে য'ত শিশুটোৱে নিজৰ আবেগ আৰু উদ্দেশ্য পালন কৰে আৰু তাৰ লগত এনে কাৰ্যকলাপৰ জাতিগত যিমানখিনি বিকাশৰ হাৰত শিশুৱে সদায় বিকাশৰ নিৰ্দেশসমূহ দিয়ে গতিকে ই ব্যক্তিগত আত্মাৰ মানৱতাৰ আত্মাৰ সৈতে একত্ৰিত কৰে ঠিক আছে ব্যক্তিত্ব হেৰিত কৰে আৰু একত্ৰিত কৰে বুলি কৈছে নেক্সট হৈছে আত্ম কাৰ্যকলাপ দৰাচলতে আত্ম উপলব্ধি মানে সেলফ ৰিয়েলাইজেশ্যন এই শব্দবোৰ খুব বেছি ইম্পৰ্টেন্ট হয় দেই আমি সদায় মনত ৰাখিব লাগিব আত্ম উপলব্ধি তাৰপিছত আত্ম কাৰ্যকলাপ এইবোৰ আচলতে কি হয় আৰু এই আত্ম বুলি ক'লে আমি সদায় সেলফ বুজো ইনাৰ সেলফ ঠিক আছে সেলফ যাৰ নিজৰ প্ৰকৃততে লগতে তাৰ চাৰিওফালে জীৱনৰ বিষয়বোৰ জানিব পাৰি কিছুমানে অকল খুব বেছি সেলফ চেণ্টাৰ্ড নিজকে নহয় সেলফ ৰিয়েলাইজেশ্যন মানে ওচৰৰ আশে-পাশে কি বস্তুবোৰ আমি সদায় আমাৰ চাৰিওফালে কি হৈছে জীৱনৰ বিষয়সমূহ সেইবোৰ সদায় জানিব চেষ্টা কৰোঁ তাৰপিছত আমি ক'ব পাৰোঁ আত্মকাৰ্য কেৱল জ্ঞান আৰু কাৰ্যৰ মাজৰে ব্যৱধান গ্ৰহণ নকৰে পূৰণ নকৰে লগতে কি কৰে আনন্দ স্বাধীনতা হ্যাপিনেস ফ্ৰীডম হয়নে সন্তুষ্টি স্যাটিসফ্যাকশন আৰু মানসিক শান্তিও প্ৰদান কৰে মানে মেন্টাল পিস যোনটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট মেন্টাল পিস হয়নে পিস মানে আমি শান্তি ক'ব পাৰোঁ পিস মানে শান্তি ঠিক আছে তো এইটো হৈছে এইখিনি বস্তু এইকেইটা নেক্সট হৈছে সৃষ্টিশীলতা মানে কি হয় সৃষ্টিশীলতা মানে
ক্ৰিয়েটিভিটি ঠিক আছে সৃষ্টিশীলতা মানে কি ক্ৰিয়েটিভিটি শিশু আমাৰ কি হয় স্বাভাৱিকভাৱে সৃষ্টিশীল হয় যদি তেওঁক কিছুমান সামগ্ৰী দিয়া হয় তেন্তে তেওঁ একেবাৰতে সেই সামগ্ৰীৰ সৈতে নতুন ৰূপ বা সংমিশ্ৰণ সৃষ্টি কৰিবলৈ সদায় চেষ্টা কৰিব ফ্ৰবেলে সদায় এইটো বিশ্বাস কৰে যে যিহেতু ঈশ্বৰে নিজৰ প্ৰতিষ্ঠিতিত মানুহ সৃষ্টি কৰিছে গতিকে মানুহৰ ঈশ্বৰৰ দ্বাৰা সৃষ্টি আৰু আগবঢ়োৱা উচিত হয় ফ্ৰবেল এতিয়াও বিশ্বাস কৰে যে প্ৰতিজন মানুহৰ মন আত্মা আৰু হাত ভৱিষ্যতে যদিও তেওঁলোকৰ অংশ হয় মন আৰু আত্মাই শাৰীৰিক প্ৰক্ৰিয়াত বা অভিব্যক্তিৰ জৰিয়তে সদায় নিজকে প্ৰকাশ কৰে সেয়েহে চিন্তাধাৰায়ো নিজকে এনে এৰাৰ সদায় এটা কি দেখায় প্ৰকাশ কৰিব লাগিব অন্যথা শিক্ষা সদায় আমাক অনুৎপাদক দি থাকিব ঠিক আছে সো ক্ৰিয়েটিভিটি আমাক কি কৰে কি হয় মানে আমি যেতিয়া কওঁ ক্ৰিয়েটিভিটিৰ ওপৰত তেতিয়া আমি কওঁ কি যে সদায় নিজৰ প্ৰতিস্ফৃতখিনি মানুহে সদায় সৃষ্টি কৰিছে গতিকে মানুহৰ সদায় ঈশ্বৰৰ দৰে সৃষ্টি আৰু আগবঢ়োৱা উচিত হয় ফ্ৰবেলে এতিয়াও বিশ্বাস কৰে যে প্ৰতিজন মানুহৰ মন আত্মা আৰু হাত অৱশ্যে তেওঁ যদি তেওঁলোকৰ স্বতন্ত্ৰ অংশ হয় মন আৰু আত্মাই শাৰীৰিক সদায় কি কৰে আমাক অভিব্যক্তিৰ জৰিয়তে আমাক নিজকে প্ৰকাশ কৰিব দিয়ে ঠিক তেনেকৈ সেয়েহে তেওঁ বিভিন্ন ধৰণৰ চিন্তাধাৰাই নিজকে এনে ক্ষেত্ৰত প্ৰকাশ কৰিব লাগিব অন্যথা শিক্ষা সদায় অনুৎপাদক হৈয়ে থাকিব ঠিক আছে সামাজিক অংশগ্ৰহণ ফ্ৰবেল বিশ্বাস কৰে যে মানুহে মূল স্বভাৱ এক সামাজিক প্ৰাণী হয় এক ব্যক্তিৰ কি হ'ব সন্নিধিত বাস কৰাটো মানুহৰ প্ৰাথমিক আমি কি বুলি ক'ব পাৰোঁ প্ৰবৃত্তি বুলি ক'ব পাৰোঁ সেয়েহে ৰুছৰ বিপৰীতে তেওঁ সদায় কি কৰিব শিক্ষাৰ সামাজিক দিশটোৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিব আৰু তাৰ লগতে ঘৰ বিদ্যালয় বা গীৰ্জা এইবোৰত সদায় তেওঁ ব্যক্তি আৰু তেওঁৰ যিমানখিনি ৰাজ্য সেইখিনিৰ লগত তেওঁ সদায় কি বুলি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে তেওঁ সকলোৱে শিশুসকলক সামাজিক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব লাগিব বুলি সদায় তেওঁ এটা ওকালতি কৰিছিলে আৰু তেওঁ কৰিছিলে কি যে সমবায় যিমানখিনি কাৰ্যকলাপত অংশগ্ৰহণ কৰি শিশুৱে কেৱল শাৰীৰিক প্ৰশিক্ষণ প্ৰাপ্তই নকৰে কিন্তু লগতে তেওঁ বৌদ্ধিক সামাজিক আৰু নৈতিক শিক্ষাও কি কৰে প্ৰাপ্ত কৰে ঠিক আছে তো ঠিক তেনেকৈ মেথডছখিনি যদি আমি চাওঁ মেথডছ অফ টিচিং ইন দ্য কিণ্ডাৰগাৰ্টেন কি মেথড প্ৰথমটো হৈছে ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন হৈছে শিশুসকলৰ বাবে এক কি বুলি ক'ব পাৰোঁ আমি যুদ্ধ মানে খুদ অৱস্থা হয় য'ত তেওঁলোকে ইজনৰ সিজনৰ প্ৰতি যিমানখিনি আমাৰ মানে বিবেচনা আছে সেইখিনি বিবেচনা কৰি মুক্তভাৱে আৰু আনন্দৰে চলাচল কৰে কোনো কিতাপ নিৰ্ধাৰণ কৰা হোৱা নহয় তেতিয়া আমি এনেকুৱা নহয় যে কিতাপ নিৰ্ধাৰণ কৰে আৰু সেই কিতাপ নিৰ্ধাৰণ কৰাৰ লগতে আমি এইটো কওঁ যে সমগ্ৰ বিদ্যালয়ৰ কাৰ্যসূচীত যিমানখিনি আমাৰ গীত থাকে তাৰপিছত আমাৰ চলাচল আৰু যিমানখিনি নিৰ্মাণৰ আমাৰ জৰিয়তে থাকে সেইখিনি আমি সদায় আত্মপ্ৰকাশৰ লগত আমাৰ প্ৰশিক্ষণ হৈ থাকে আৰু এই তিনিটাৰ আমাৰ ভিতৰতে আমি সদায় ক'ব পাৰোঁ যে শিশুৱে আমাৰ সদায় কি কৰে আমাৰ স্বাভাৱিকভাৱে ভাষাৰ সঠিক ব্যৱহাৰ ৰাখে ঠিক আছে কিন্তু এই তিনিটা আমাৰ কওঁ কি যে আমি আমাৰ সদায় অভিব্যক্তিৰ আমাৰ পদ্ধতি হয় আৰু তাৰ লগত সাধাৰণতে ইজনে সিজনৰ পৰা পৃথক নহয় কিন্তু
সেইবোৰ বাবে এটোও নহয় যে একেলগে যায়, যিহেতু গোটেই প্ৰক্ৰিয়াটো এটা আমাৰ জৈৱিক সম্পূৰ্ণ হৈ পৰিব পাৰে। ঠিক তেনেকৈ সেইকাৰণে আমি কওঁ কি যে সমগ্ৰ বিদ্যালয় কাৰ্যসূচীৰে আমাৰ কি ক'ব, আমাৰ কি থাকিব লাগে, গীত নাচ এইবিলাক বস্তু আমাৰ চলাচল হৈয়ে থাকিব লাগিব, যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আত্মা প্ৰকাশ আমি কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ যিমানখিনি, কিন্তু এই তিনিটা আমাৰ অভিব্যক্তিৰ পদ্ধতি বা আমি যদি কওঁ সাধাৰণতে ইজনে সিজনৰ পৰা পৃথক কেতিয়াও নহয়, কিন্তু সেইবোৰ প্ৰায় আমি একেলগে যাই আৰু যাতে গোটেই প্ৰতিক্ৰিয়াটো এটা জৈৱিক সম্পূৰ্ণ হৈ পৰিব পাৰে। ঠিক আছে, জৈৱিক সম্পূৰ্ণ হৈ পৰিব পাৰে। আৰু তাৰ লগত উদাহৰণস্বৰূপে আমি যেতিয়া কাহিনী এটা কোৱা হয় বা পঢ়া হয়, ইয়াক এটা গানত প্ৰকাশ কৰা হয়। চলাচল আৰু আমি কওঁ কি যে সংগীত যিমান নাটকীয় ৰূপ দিয়া যায়, তাতে তেওঁ গোটেইখিনি শেষত আমাৰ কি হয়, ব্লক কাগজ, তাৰপিছত মাটি বা আমি যিমানখিনি আমি অংকন বা আমাৰ যিমানখিনি অন্যান্য সামগ্ৰী থাকে, সেইখিনিৰ মাজতো আমি কি কৰিব পাৰোঁ, নিৰ্মাণ কৰাৰ দ্বাৰাই আমাৰ সদায় আমাৰ চিত্ৰিত কৰাও হয় বুলি আমি ক'ব পাৰোঁ। তো এনে প্ৰক্ৰিয়াত আমি জৰিয়তে আমি কি কৰিব পাৰোঁ, আমাৰ চিন্তাবোৰ আমি গোটেইখিনি আমাৰ উদ্দীপত হয়, আৰু তাৰ লগত কল্পনা আৰু শক্তিশালী হয়, আৰু হাত আৰু চকু আমি যেতিয়া কওঁ প্ৰশিক্ষণ দিয়াও হয়, হাত আৰু চকুৰ প্ৰশিক্ষণ দিয়াও হয়। তাত আমি ক'ব পাৰোঁ কি যে বেছিবোৰ আমাৰ যিমানখিনি আমাৰ সন্মানিত কৰা হয়, আৰু তাৰ লগত নৈতিক আমাৰ যিমানখিনি আমাৰ প্ৰকৃতি শক্তিশালী কৰা হয় তাৰ লগত, আৰু গানৰ জৰিয়তে শিকোৱা হয়, গানটো আমাৰ থাকিবই। ঠিক তেনেকৈ কিণ্ডাৰগাৰ্টেনৰ সাধাৰণতে আমাৰ গানৰ জৰিয়তে আমাৰ যিমানখিনি শিক্ষা প্ৰদান কৰা হয়, মেইনলি আমাৰ গান। সেইকাৰণে আমি কওঁ আমি কিণ্ডাৰগাৰ্টেনত খুব আমাৰ ৰাইমছ মনত আছেনে, আমি কিণ্ডাৰগাৰ্টেনত যে আমাৰ ৰাইমছ থাকে, ৰিচাইটেশ্যন হয়নে, চং, পোয়েম। এতিয়া আমি এটা উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ, আমি কওঁ আমি সৰুতে এটা পোয়েম খুব পঢ়িছিলোঁ। কি পঢ়িছিলোঁ? টুইংকল টুইংকল, ৰাইট, টুইংকল টুইংকল লিটিল ষ্টাৰ বুলি কওঁ আমি। ঠিক আছে, এতিয়া টুইংকল টুইংকল লিটিল ষ্টাৰ, ইটছ এ ৰাইট। ঠিক আছে, এতিয়া টুইংকল টুইংকল লিটিল ষ্টাৰ লিখা থাকে, কিন্তু আমি সেইটো সুৰত পৰিণত কৰি দিছিলোঁ, যেনেকৈ টুইংকল টুইংকল লিটিল ষ্টাৰ হাউ আই ৱণ্ডাৰ হোৱাট ইউ আৰ। মানে এই গোটেই বস্তুখিনি আমাৰ ধুনীয়াকৈ এটা ৰাইমছ হৈ গৈছিলে, মানে ইট কণ্টেইন চাম সুৰ, মানে আমাৰ সুৰ থাকে, যেনেকৈ বাবা ব্লেক শ্বিপ, হেভ ইউ এনি উল, এই বস্তুখিনি আমি হা ধুনীয়াকৈ আমি কওঁ হয়নে, আমি লাষ্ট অল ফল ডাউন বুলি কয় ধুনীয়াকৈ, মানে অল দ্য চং কম্প্ৰাইজিং, আমি গোটেইখিনি আমি কি কৰোঁ, আমি গানৰ জৰিয়তে গাওঁ। সেইকাৰণে কৈছে কি যে কিণ্ডাৰগাৰ্টেনতে সাধাৰণতে গানৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। আৰু আপোনালোকৰ যদি মনত আছে, এটা আমাৰ সৰু থাকোঁতে ৰাইমছবিলাক জেনেৰেলি আমাৰ কি কৰে, আমি যেতিয়া পঢ়োঁ, আমাক ৰাইমছ পঢ়ুৱাই, আমাৰ গোটেই ৰাইমছবিলাক আমাক কি কৰে, এনেকৈ চাৰ্কল এটা কৰি দিয়ে, যাতে আমাক থিয় হ'ব দিয়ে, আৰু আমি খুব বেছি আমি এনুৱেল ডেত এনেকুৱা আমি লাইক আমি য'ত মানে আমি ধুনীয়াকৈ আমি পৰিৱেশন কৰিব পাৰোঁ, তাতে কিন্তু গান থাকিবই। ঠিক আছে, তো ঠিক তেনেকুৱা, সেইকাৰণে গানৰ হেল্প লৈ পেলাই আমি সদায় কিণ্ডাৰগাৰ্টেন ষ্টাৰ্ট কৰোঁ, আৰু সেয়েহে আমি ক'ব পাৰোঁ কি যে দৈনিক বিদ্যালয়ৰ কাৰ্যসূচীত আমি গানবোৰ সদায় অন্তৰ্ভুক্ত কৰা হয়, আমি গান আমাৰ থাকিবই, মানে কিণ্ডাৰগাৰ্টেন মানে আমি গান বুলি, এইটো কথা আমাৰ মনত ৰখাটো আমাৰ উচিত হ'ব। ঠিক আছে, আমি যেতিয়া কওঁ ফ্ৰবেলৰ দ্বাৰা আমি কেতিয়া সদায় বাছনি কৰা আৰু অন্তৰ্ভুক্ত কৰা সকলোৱে গান জীৱনৰ সাধাৰণ যিমানখিনি আমাৰ যিমানখিনি জীৱনৰ সাধাৰণ বস্তু আছে, সেই বস্তুবোৰৰ বিষয়ে হয়, আৰু এইবোৰ নাৰ্চাৰী গেমৰ সৈতে সম্পৰ্কিত, আৰু শিশুৰ কিছুমান শাৰীৰিক বা কিছুমান বৌদ্ধিক বা নৈতিক প্ৰয়োজনীয়তাও পূৰণ কৰা হয়, আৰু এইবোৰৰ বাবে শিশুৰ সদায় বিকাশ আমি অনুসৰি তাৰ লগত আমাৰ কোনো আমাৰ কি কৰিব ব্যৱস্থাত আমাৰ কৰা নহয়। ঠিক তেনেকেই আমি ক'ব পাৰোঁ যে
এনে প্ৰতিটো গীতৰ 3টা অংশ ঠিক আছে মাতৃ যিমানখিনি আমাৰ নিৰ্দেশনাৰ বাবে এটা মূল মন্ত্ৰ আছে শিশুটোক গান গোৱাৰ বাবে এটা আমাৰ শ্লোক আছে তাৰপিছত আমাৰ যিমানখিনি পদ আছে সেই পদটো দেখুৱাই এখন ছবি আছে ঠিক আছে ঠিক এনেকে গোটেই বস্তুবোৰ আমি কি কৰিব পাৰোঁ আমাৰ গীতবোৰ উপৰিও আমি আমাৰ ফ্ৰবেলে যেনেকৈ জেক এণ্ড জিল এই বস্তুবোৰ ঠিক আছে হামটি ডামটি আমি কওঁ ন হামটি ডামটি কওঁ আৰু বা বিভিন্ন ধৰণৰ চিণ্ডেলাৰ এইবোৰ বা আমাৰ মাৰ্মেইড ঠিক আছে টেডি বিয়াৰ এইবোৰ ধৰণৰ নাৰ্চাৰী কিছুমান আমি ৰাইমছ প্ৰস্তুত কৰিছিলোঁ এই ৰাইমছবিলাক আচলতে আমাৰ কিণ্ডাৰগাৰ্টেনতে আমি ইউজ কৰিছিলোঁ ঠিক আছে বা আমাৰ মুখ্য লক্ষ্য হৈছে শিশুটোক তাৰ আমি কি কৰিব লাগিব আমি ইন্দ্ৰিয় বা তাৰ হাত ভৰি আৰু বিভিন্ন ধৰণৰ বেছি আমাৰ ব্যৱহাৰ কৰিবলৈ সক্ষম কৰা আৰু তাৰ আমাৰ বিভিন্ন ধৰণৰ চাৰিওফালে থকা বস্তুবোৰৰ সৈতে আমি সদায় পৰিচিত কৰাও হয় বুলি কয় ঠিক সেইটোৱে আৰু কি যে আমি কি কৰিব লাগিব আমাৰ এই গোটেই বস্তুখিনি আমি ভালকে কেনে চাওঁ ঠিক আছে উপহাৰ আৰু জীৱিকাৰ জৰিয়তে আমি শিকাব লাগিব ঠিক তেনেকে ফ্ৰবেলৰ উপহাৰ আৰু জীৱিকা হৈছে নাৰ্চাৰী শিক্ষাৰ পদ্ধতি আটাইতকৈ আমি ক'ব পাৰোঁ কি যে সুস্পষ্ট অৱদান বুলি ক'ব পাৰোঁ উদাহৰণ উপহাৰে আমি যিমানখিনি আমাৰ সৰল শৈক্ষিক আমাৰ আছে যাক আমি শিশুটোক এক নিৰ্দিষ্ট আমি কি কৰিব পাৰোঁ ক্ৰমত আমি উপস্থাপন আমি কৰা হয় তেওঁলোকৰ আমাৰ এই যিমানখিনি বস্তু আমি চাৰ্জ কেতিয়াও নকৰে কিন্তু শিশুটোক আমি যিকোনো আমাৰ ধৰণে সেইবোৰ আমি সদায় কি কৰিব পাৰিব চম্ভালিবলৈ আমি স্বাধীনতা দিয়াও হয় ঠিক তেনেকৈ সেয়ে আমি ক'ব পাৰোঁ কি যে আমাৰ ভাল পায় সেয়ে হয় আৰু আনহাতে আমি যেতিয়া উপহাৰবোৰ সামগ্ৰীত সূচাই তেনেকৈ ধৰণৰ আমি জীৱিকাবোৰো সেই সামগ্ৰীৰ দ্বাৰা আমি পৰামৰ্শ দিয়াটো কাৰ্যকলাপবোৰ আমি প্ৰতিনিধিত্ব কৰে আৰু তাৰ লগত যিবোৰ ইয়াৰ সহায়ত আমি অব্যাহত ৰাখিব পাৰি সেইটো ঠিক আছে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ আৰু তাৰ লগতে আমাৰ এইটোও কওঁ যে আমাৰ যিমানখিনি আমি উপহাৰবোৰ বিভিন্ন ৰঙৰ কাঠৰ বল কাঠৰ গোলক বা কিউব আৰু বিভিন্ন প্ৰকাৰৰ আকাৰৰ আমি চিলিণ্ডাৰৰ আকাৰতো হয় ঠিক তেনেকৈ অতিৰিক্ত উপহাৰবোৰ কাঠৰ বৰ্গৰ হয় আৰু ত্ৰিভুজ হ'ব পাৰে মেজ হ'ব পাৰে লাঠি হ'ব পাৰে বা বিভিন্ন ধৰণৰ আঙুঠিৰ ৰূপতো হয় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জীৱিকাবোৰৰ ভিতৰত আমি কি কৰিব পাৰোঁ তাৰ ভিতৰত আছে কাগজ মাটি কাঠ আৰু সামগ্ৰীৰ সৈতে আমি নিৰ্মাণৰ দৰে আমি সদায় কাৰ্যকলাপ কৰে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে অৱশ্যে এইটো আমাৰ সদায় আমাৰ উল্লেখ কৰিব পাৰি যে আমি সদায় আমাৰ উপহাৰ আৰু জীৱিকাবোৰ আঁৰত এক নিৰ্দিষ্ট উদ্দেশ্য আছে তেওঁলোকক সদায় সেই দৃষ্টি আৰু স্পৰ্শৰ অনুভূতিক আমি সদায় প্ৰশিক্ষণ দিব লাগে তেওঁলোকৰ আকাৰ ৰূপ যিমানখিনি আছে ধাৰণা আছে সেইখিনিতো দিয়ে আৰু তেওঁলোকক সংখ্যাবোধ আৰু আমাৰ যিমানখিনি চেতনাও আছে তেওঁৰ লগতো বিকশিত কৰে ঠিক এনেদৰে তেওঁ বীজগণিত বা জ্যামিতি বা ত্ৰিগোণমেট্ৰি এনেকুৱা বিভিন্ন ধৰণৰ অংকনতো পৰৱৰ্তী নিৰ্দেশনা সুবিধা প্ৰদান কৰা হয় আৰু তাৰ লগতো এইটো কৰে আৰু উপহাৰ আৰু জীৱিকাৰ পদ্ধতিগত ব্যৱস্থাৰ দ্বাৰা ফ্ৰবেলে তথাপিও এটা নতুন ধাৰণা শিক্ষানুষ্ঠানত প্ৰতিষ্ঠা কৰিছিলে যদিও তেওঁৰ ব্যৱস্থা কি হৈছিলে পৰৱৰ্তী প্ৰজন্মৰ
শিক্ষকসকলৰ দ্বাৰা তেওঁ অনুষ্ঠিত কৰিব পাৰিছিলে আৰু যাৰ বাবে তেওঁ নিজকে সহজে ধাৰ দিছিলে আৰু যিসকলে নাটৰ বিভিন্ন ধৰণৰ নাটৰ আত্ম নাছিলে ই অগণন শিশুৰ বহুতো উন্নতি কৰিছিলে খেলৰ জৰিয়তে শিকোৱাটো কৈছিলে অৰ্থাৎ প্লেৱে মেথড খেলৰ জৰিয়তে শিকাটো আমি এটা আমাৰ মিনিং আছে আমি এইটো এডুকেশ্যনত প্লেৱে মেথড এটা কথা মই এইখিনিতে এটা ৰিভিজন ৰিমেম্বাৰেন্স ষ্টেজ কওঁ এই প্লেৱে মেথডটো যে কোনখন স্কুলে ছাপোৰ্ট কৰিছিলে কোনোবাই মনত আছে থাকিব নেকি কাবাৰ কোনে কৰিছিলে প্লেৱে মেথড নেচাৰেলিষ্ট হয়নে প্ৰকৃতিবাদসকলে কি কৰিছিলে মই অলৰেডি পঢ়াইছোঁ এই বস্তুখিনি মই এটা ৰিভিজনহে লৈছোঁ চ' নেচাৰেলিষ্ট প্ৰকৃতিবাদে কৰিছিলে হয়নে চ' খেলৰ জৰিয়তে শিকোৱা মানে প্লেৱে মেথড অফ লাৰ্ণিং ঠিক আছে খেলৰ বিষয়ে ফ্ৰবেলে মন্তব্য কৰে খেল হৈছে শৈশৱৰ বিষয় কাৰ্যকলাপ এই সময়ছোৱাত ই মানৱ বিকাশৰ শিশু বিকাশৰ সৰ্বোচ্চ এটা পৰ্যায় হয় কিয়নো ই হৈছে গোটেইখিনি আমাৰ প্ৰতিনিধিত্ব বা আভ্যন্তৰ ৰূপৰ যিমানখিনি আমাৰ প্ৰয়োজনীয়তা আৰু আৱেগখিনি প্ৰদান কৰে তাৰ লগতে ক'ব পাৰোঁ খেল হৈছে খেল এই পৰ্যায়ত আমাৰ মানুহৰ আটাইতকৈ ধুনীয়া আমাৰ শিশুই আটাইতকৈ আমাৰ আধ্যাত্মিক কাৰ্যকলাপ আৰু আমাৰ একে সময়ত মানুহৰ আমাৰ যোনখিনি কৰে আৰু সেই বস্তুখিনি আমাৰ প্ৰাকৃততে আমাৰ জীৱন আৰু সকলোৱে মিলি সেইখিনি আমাৰ ৰঙৰ দৰে মানৱ জীৱনৰ বিশেষকে আমাৰ হেৰি কৰে আনন্দ আনে তাৰ লগত আমাৰ স্বাধীনতা সন্তুষ্টি আৰু আমাৰ যিমানখিনি আমাৰ আৰু বাহিৰৰ আমাৰ যিমানখিনি বিশ্ৰাম আৰু পৃথিৱীৰ সৈতে আমাৰ শান্তি প্ৰদানো কৰে ই ভাল সকলো আমাৰ কি কৰে উৎস ধৰি ৰাখে ঠিক আছে তেনেকেই খেলৰ জৰিয়তে শিশুটোৱে আমাৰ তেওঁৰ প্ৰকৃততে আমাৰ কি কৰে আমাৰ যিমানখিনি আত্মপ্ৰকাশ কৰে আৰু স্পষ্টভাৱে তেওঁৰ সদায় আগ্ৰহ সূচায় গতিকে ফ্ৰবেলে তেওঁৰ কিণ্ডাৰগাৰ্টেনৰ প্ৰণালীত সদায় কি কৰে কাৰ্যকলাপ খেলিবলৈ এক গুৰুত্বপূৰ্ণ স্থান দিয়ে আৰু তেওঁ খেলৰ প্ৰাৰম্ভিক বছৰটোতে শৈক্ষিক প্ৰক্ৰিয়াত আমাৰ সদায় আধাৰিত কৰিছে ঠিক তেনেকে তেওঁ শিশুৰ ক্ষেত্ৰত কাম অনুভৱ আৰু চিন্তাৰ কি কৰে অভ্যাস গঢ়ি তোলাত সহায় কৰে তাৰ বাবে তেওঁ খেল ব্যৱহাৰ কৰে আৰু খেলৰ জৰিয়তে সদায় কি কৰে সাহস পৰৱৰ্তী আমাৰ যিমানখিনি আৰু অনুপ্ৰেৰণাও বিকাশ কৰে আগুৱাই যোৱাত কিন্তু ফ্ৰবেলে নাটক যিমানখিনি আমাৰ কাৰ্যকলাপ আছে সেইখিনিৰ ওপৰত আমাৰ সদায় সকলোৱে আমাৰ কি কয় শিক্ষকৰ আমাৰ দ্বাৰা অতি আমাৰ পৰিচালিত আৰু নিৰ্দেশিত আমি কৰা বুলি আমি ক'ব পাৰোঁ এতিয়া কিছুমান আমাৰ কাৰিকুলাম আছে বা পাঠ্যক্ৰম আছে কোনবোৰৰ বিশেষকৈ আমি ক'ব পাৰোঁ যে এইখিনি যেতিয়া স্ব-কাৰ্যকলাপ খেলৰ কাৰ্যকলাপৰ উপৰিও ফ্ৰবেলে সদায় শাৰীৰিক কাম অথচ প্ৰকৃতি অধ্যয়ন প্ৰাকৃতিক বিজ্ঞান ভাষা কলা আৰু ধৰ্মীয় নিৰ্দেশনাবোৰ পৰামৰ্শ দিছে ঠিক তেনেকেই আমি ক'ব পাৰোঁ যে আমাৰ যিমানখিনি মেনুৱেল কামৰ আছিলে সেইখিনি আমি অন্তৰ্ভুক্তিৰ আমি বিষয়ে ফ্ৰবেলে আমাক কয় যে আমাৰ সময়বোৰ আমাৰ কি হ'ব যে শিক্ষাই শিশুসকলক আমাক সদায় আৰু আমি কি কৰিব পাৰোঁ অলহতালৈ লৈ যায় আৰু বৃহৎ পৰিমাণৰ মানৱ শক্তি
আমাৰ অবিকশিত হৈ থাকে আৰু হেৰাইও যাব তাৰ লগত এইখিনি আৰু তাৰ লগত আমাৰ শিক্ষাৰ্থীৰ ব্যক্তিত্ব প্ৰাপ্ত কৰাৰ লগতে আমি ক'ব পাৰোঁ যে আমাৰ মেনুৱেল কাম প্ৰয়োজনীয় চৰ্ত হয় ইয়াৰ জৰিয়তে তেওঁ সদায় নিজৰ ওচৰলৈ আহে আৰু প্ৰকৃততে অধ্যয়ন ঈশ্বৰৰ কামৰ বা শিশুতো বিভিন্ন ধৰণৰ আমাৰ দিশ হ'ব পাৰে সেই তেনেকুৱাকে আমি ক'ব পাৰোঁ যে আমাৰ শিশুসকলৰ মনত এক আশ্চৰ্য আৰু প্ৰশংসাৰ অনুভূতি সৃষ্টি কৰে যাৰ ফলত সেয়েহে তেওঁ বিশ্বাস কৰিছিল যে ইয়াৰ যিমান ফলত ধৰ্মীয় উন্নতি আৰু আধ্যাত্মিক আমাৰ অন্তৰ্দৃষ্টিও হ'ব পাৰে বুলি কয় গতিকে ধৰি প্ৰকৃততে আমি যদি কওঁ প্ৰাকৃতিক আমাৰ বিজ্ঞান বা আমাৰ যি মানৱ জীৱনৰ আমাৰ ভাষা নিয়ন্ত্ৰণ কৰা আমাৰ আইনবোৰ আছে সেইবোৰ বিষয়ে আমি সদায় কি কৰিব পাৰোঁ অন্তৰ্দৃষ্টিৰে আমি প্ৰদান কৰিব পাৰোঁ এতিয়া বস্তুবোৰ আমি বৈচিত্ৰ্যৰ ৰূপত বা মাজত আমি অন্তৰ শান্তি জীৱন সম্পৰ্ক আমি জ্ঞাপন কৰে আৰু তাৰ লগত গান গোৱা বা তাৰ লগত অংকন কৰা বা আমি চিত্ৰাংকন কৰা বা মাটি মডেলিং কৰে নহয় সেইবোৰ বা বিভিন্ন ধৰণৰ আমি যোনবোৰ কাঠৰ কাম আজলি বা বিভিন্ন ধৰণৰ চমৰা কাম যে লেডাৰ ৱৰ্কছ থাকে এনেকুৱা ধৰণৰ আমি কলা কাৰ্যকলাপে আমি কি কৰিব পাৰোঁ আত্মাক সেই বাহিক আমাৰ যিমানখিনি ৰূপবোৰত আমাৰ সদায় অভিভুক্ত ৰখাত আমি সদায় কি কৰিব পাৰিম সুযোগ প্ৰদান লগত আমাক কৰে ঠিক আছে তাৰপিছত আমাৰ শিক্ষকৰ ভূমিকা বুলি যদি আমি কওঁ কিণ্ডাৰগাৰ্টেনৰ শিক্ষকে সদায় এজন মালি হিচাপে কাম কৰে যাৰ কাম হৈছে তেওঁৰ যত্নত থকা সৰু যোনবোৰ আমাৰ উদ্ভুত আছে মানে সৰু শিশুবোৰ আছে সেইবোৰ তেওঁলোকৰ নিজৰ প্ৰাকৃতিক বিকাশৰ মানে যোনখন গতিপথ আছে অনুসৰি বৃদ্ধি হোৱা দেখা পায় তেওঁ ঠিক তেনেকৈ ফ্ৰবেলে সদায় সৰু ডাঙৰ হোৱা শিশুসকলৰ উদ্ভূতিৰ সৈতে তুলনা কৰা আৰু তাৰ লগত সেয়েহে তেওঁ শিশুসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকক প্ৰাকৃতিক এইটো কি কয় আমি এণ্ডামেণ্ট অনুসৰি আমি যিমানবিলাক আমাৰ ডাঙৰ আৰু বিকাশ হ'বলৈ আমি দিবলৈ আমি কওঁ ঠিক তেনেকৈ তেওঁ কয় যে গছৰ যিমানখিনি আমাৰ আছে এয়া আমি সেইটো ক'ব পাৰোঁ যে আমাৰ গছ বা আমি যিমানখিনি আমি কওঁ তাৰ লগতে আমাৰ বীজাণুটোৱে আমি গোটেই গছৰ প্ৰকৃতি নিজে আমি বহন কৰে আৰু গতিকে প্ৰত্যেক সামগ্ৰীৰ ভৱিষ্যত জীৱনৰ বিকাশ গঠন কৰা আৰু আমি কি কৰিব পাৰোঁ আমাৰ অসৃষ্টিৰ আৰম্ভণিও অন্তৰ্ভুক্ত আমি থাকে তাৰ লগত সেয়েহে আমি ক'ব পাৰোঁ যে শিক্ষকজনে শিশুৰ কাৰ্যকলাপত অথবা তেওঁৰ যিমানখিনি আমাৰ ইচ্ছাকৃতভাৱে তেওঁ আমাৰ হস্তক্ষেপৰ দ্বাৰা প্ৰাকৃতিক আমাৰ যিমানখিনি অনুদান আছে ক্ষমতা আছে সেইখিনি প্ৰৱণতা বিকৃত নকৰিবলৈ আমি নিৰ্দেশ দিয়া হয় শিক্ষাৰ্থীগৰাকী সদায় শিশুটোক বিকাশ কৰা প্ৰাকৃতিক দিশলৈ পূৰ্ণ নিৰ্দেশিত কৰিবলৈ যেতিয়া তাই অনুভৱ কৰে যে শিশুটোৱে সদায় বিপদগামী হৈছে আৰু ফ্ৰবেলৰ মতে শিক্ষা নিয়ন্ত্ৰিত বিকাশ সেয়েহে এই প্ৰতিটো নিয়ন্ত্ৰণ কৰাটো শিক্ষকৰে কি হৈছে কৰ্তব্য হৈছে ঠিক আছে আৰু এইটো হৈছিলে ডিচিপ্লিন ফ্ৰবেলৰ ডিচিপ্লিন ঠিক আছে আমি যেতিয়া ফ্ৰবেলৰ ডিচিপ্লিন কওঁ সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট কেনেকুৱাকৈ অনুশাসন বান্ধিছিলে ফ্ৰবেলৰ মতে অনুশাসন শিশুৰ ওপৰত সদায় আৰোপ কৰা নিয়ম আৰু তেওঁ কয় যে নিয়মৰ এক গোট নহয় ঠিক আছে তেওঁ মানে হেৰি কৰিছিলে নিয়ম দিয়াত ছাপোৰ্ট নকৰিছিলে এইটো জীয়াই থকাৰ এটা উপায় বুলি কৈছিলে আৰু তেওঁ এডুকেশ্যনত কৈছিলে যে আধুনিক শিক্ষাবিদসকলে জোৰ দিয়ে যে শিশুসকলৰ খেলৰ জৰিয়তে শিকোৱা উচিত
যোনটো আধুনিক আছে এইটো ফ্ৰবেলে আছিল যিয়ে খেল আৰু কাম এক হিচাপে চিনাক্ত কৰি শিশুটোৰ সকলো প্ৰাৰম্ভিক শিক্ষা খেলৰ ওপৰত আধাৰিত কৰিছিলে ফ্ৰবেলে মেইনলি এই খেলা ধূলাবিলাক আৰম্ভ কৰিছিলে নাটকৰ এই আমি ক'ব পাৰো কি যে নাটকৰ এই মত বা যিসকলৰ আধুনিক শিক্ষাৰ কেন্দ্ৰত আমাৰ সদায় আমি ক'ব পাৰো যে শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ আমি ওপৰত যদি আমি আধুনিক আমাৰ যিমানখিনি আমাৰ আমি ক'ব পাৰো যে অনুশীলনৰ ওপৰত আমি সৰ্বাধিক আমি প্ৰভাৱ আমি পেলাইছিলে যিমানখিনি প্ৰগতিশীল আছিলে বিদ্যালয়ত প্ৰকল্প আছিলে আৰু অন্যান্য নতুন পদ্ধতিবোৰ লগতে সকলো প্ৰকাৰৰ পৰীক্ষামূলক আৰু সৃজনশীল কাৰ্যকলাপো তেওঁৰ প্লেৱেৰ ওপৰত আধাৰিত আছিলে প্লেৱেৰ ওপৰতে আধাৰিত আছিলে বুলি কওঁ সংবেদন প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়া যায় সংবেদন আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়ে শিক্ষাৰ্থীসকলৰ বুদ্ধিমত্তা তাৰপিছত তীক্ষ্ণ কৰাৰ বাবে ফ্ৰবেলে কেৱল আমাৰ যিমানখিনি মৌখিক নিৰ্দেশনাৰ বিপৰীতে জ্ঞান যিমানখিনি প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু তাৰ লগত গুৰুত্ব আৰোপো কৰিছিলে যিহেতু ইন্দ্ৰিয়বোৰ আমাৰ কি হয় আমাৰ সদায় শিক্ষাৰ প্ৰৱেশ হয় তেওঁলোকৰ প্ৰশিক্ষণৰ শিশুৰ আমি ক'ব পাৰো যে তেওঁ শিক্ষাৰ প্ৰথম আমাৰ পদক্ষেপ হ'ব লাগিব আৰু ফ্ৰবেলে সদায় আমাৰ সেই ওপৰত আমি উপহাৰ হিচাপে জীৱিকাবোৰ আমাৰ বিশেষকৈ শিশুৰ আমাৰ অনুভূতি সদায় প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁ প্ৰস্তুত কৰিছিলে পাঠ্যক্ৰমত প্ৰকৃতি অধ্যয়ন আমাৰ যিমানখিনি অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাৰ লগতে ফ্ৰবেলে আমাৰ সদায় প্ৰকৃতি অধ্যয়নৰ বা আমাৰ শিকোৱাৰ আমাৰ গোটেইখিনি আমাৰ লক্ষ্য বা আমাৰ যিমানখিনি পদ্ধতিবোৰক আমি নতুন এটা উদ্দীপনা দিছিলে তেওঁৰ প্ৰকৃতিৰ যিমানখিনি অধ্যয়নক প্ৰাকৃতিক পৰিঘটনাৰ সকলো বিয়পি পৰা আমাৰ যিমানখিনি আছে আমাৰ উপলব্ধি কৰাৰ এক মাধ্যম হিচাপেও গণ্য কৰিছিলে সেয়েহে তেওঁৰ প্ৰকৃতি পৃষ্ঠাৰ অধ্যয়ন পৰামৰ্শ দিয়ে যিয়ে ঈশ্বৰীয় জীৱনৰ এক জীৱন্ত অভিব্যক্তি হৈছিলে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টোৱে হৈছে অন্তৰ্ভুক্ত কৰাত তেওঁৰ মুখ্য লক্ষ্য আছিলে আৰু প্ৰকৃতিৰ সংস্পৰ্শলৈ আহি শিশুৱে সদায় নৈতিক আৰু ধৰ্মীয় কাম কৰিছিলে আমি সেইকাৰণে ক'ব পাৰো যে আমাৰ যিমানখিনি আমাৰ প্লেৱে আধুনিক শিক্ষাবিদসকলৰ জোৰ দিয়ে সেই শিশুসকলক আমি সদায় জৰিয়তে আমি শিকোৱাটো উচিত হয় আৰু এইটো কেৱল আছিল যে খেল আৰু কামক এক হিচাপে আমি সদায় চিনাক্ত কৰাটো আৰু এই শিশুটোৰ সকলো প্ৰাৰম্ভিক শিক্ষা খেলৰ ওপৰত আধাৰিত কৰিছিলে ঠিক তেনেকে নাটকৰ এই বিভিন্ন ধৰণৰ মতবাদ আধুনিক কৰাৰ সময়তো তেওঁ কৈছিল যে কেন্দ্ৰ আৰু শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ ওপৰত আমাৰ সদায় সৰ্বাধিক প্ৰভাৱ পেলাইছিলে আৰু প্ৰগতিশীল বিদ্যালয়খনতো আমাৰ প্ৰকল্প আৰু অন্যান্য নতুন পদ্ধতিৰ লগতে সকলো প্ৰকাৰৰ পৰীক্ষামূলক আৰু সৃজনশীল কাৰ্যকলাপৰ প্লেৱেৰ ওপৰত আধাৰিত আছিলে ঠিক তেনেকেই সংবেদন প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়া শিক্ষাৰ্থীসকলৰ বুদ্ধিমত্তা তীক্ষ্ণ কৰাৰ বাবে ফ্ৰবেলে সদায় কি কৰিছিলে কেৱল মৌখিক নিৰ্দেশনাৰ লগতে বিপৰীতে তেওঁ সদায় জ্ঞান প্ৰশিক্ষণৰ ওপৰতো তেওঁৰ ওপৰত সদায় আৰোপ কৰিছিলে আৰু যিহেতু ইন্দ্ৰিয়ৰ হৈছে শিক্ষাৰ প্ৰৱেশদ্বাৰ তেওঁলোকৰ প্ৰশিক্ষণে হৈছে শিশুৰ শিক্ষাৰ প্ৰথম পদক্ষেপ হ'ব লাগিব
আৰু ফ্ৰবেলৰ উপহাৰ আৰু জীৱিকাবোৰ বিশেষকৈ শিশুৰ অনুভূতিক আমি গোটেইখিনি প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰস্তুত কৰাও হয় বুলি কৈছে। এইকাৰণে আমি ক'ব পাৰোঁ যে পাঠ্যক্ৰমত প্ৰাকৃতিক অধ্যয়নসমূহ ব্যক্ত কৰা হয় আৰু তাৰ লগতে আমি ক'ব পাৰোঁ যে প্ৰকৃতি অধ্যয়নৰ আমাৰ শিকোৱাটোৱে হৈছে শিশুৰ লক্ষ্য আৰু পদ্ধতিবোৰক আমি সদায় এটা নতুন আমি উদ্দীপনা তেওঁ আগবঢ়াই দিছিলে। তেওঁ সদায় প্ৰাকৃতিক অধ্যয়নৰ প্ৰাকৃতিক যিমানখিনি পৰিঘটনাত আছে সেইখিনি সকলোৱে বিয়পাব পৰাকৈ তেওঁ কি কৰিছিলে ডাইভিং যোনখিনি আমাৰ স্পীড আছিল সেইখিনিত উপস্থাপন কৰি পেলাই উপলব্ধ কৰাৰ এক মাধ্যম হিচাপে গণ্য কৰিছিলে। সেয়েহে তেওঁৰ প্ৰকৃতিৰ পৃষ্ঠাৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে আৰু ঈশ্বৰীয় জীৱনৰ এক নতুন জীৱন্ত আমাৰ যিমানখিনি আমাৰ অভিব্যক্তি আছে সেইখিনিৰ লগত কৈছিলে আৰু তেওঁ এইটোও কৈছিলে যে আমি সদায় বিদ্যালয় আমাৰ পাঠ্যক্ৰমত আমি কি কৰিব লাগিব এই বস্তুখিনি আমি সদায় তেওঁৰ মুখ্য লক্ষ্যত আছিলে আৰু প্ৰকৃতিৰ আমাৰ সংস্পৰ্শলৈ আহি শিশুটোৱে সদায় নৈতিক আৰু ধৰ্মীয় উদযাপন কৰে বুলি কৈছিলে। তো আমি ক'ব পাৰোঁ যে শিক্ষাৰ্থীসকলৰ সদায় বুদ্ধিমত্তা আৰু যিমানখিনি কৰাৰ বাবে সদায় ফ্ৰবেলে কেৱল মৌখিক নিৰ্দেশনাৰ বিপৰীতেও জ্ঞান প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। জ্ঞান প্ৰশিক্ষণ ট্ৰেইনিং মৌখিক নিৰ্দেশনা মানে অৰেল টেষ্ট ট্ৰেইনিং আৰু প্ৰৱেশদ্বাৰ প্ৰশিক্ষণৰ শিশুৰ লগত জীৱিকাবোৰ বিশেষকৈ অন্তৰ্ভুক্ত কৰি প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰস্তুতি কৰা হয়। প্ৰিপাৰেশ্যন ট্ৰেইনিংটো দি পেলাই প্ৰিপাৰেশ্যন কৰা হয়। ঠিক আছে। এইখিনি প্ৰিপাৰেশ্যন কৰা হয়। তো ঠিক তেনেকেই আমি ক'ব পাৰোঁ যে আমি যেতিয়া আমাৰ পাঠ্যক্ৰমৰ প্ৰকৃতি আমি অধ্যয়ন অন্তৰ্ভুক্ত কৰা হয়। অধ্যয়ন ৰিচাৰ্চ কৰিব লাগিব। ফ্ৰবেল প্ৰকৃতি অধ্যয়নৰ শিশুটোৱে লক্ষ্য আৰু পদ্ধতিবোৰ নতুন উদ্দীপনা দিছিলে। সেয়েহে তেওঁ প্ৰকৃতিত পৃষ্ঠ অধ্যয়নৰ পৰামৰ্শ দিয়ে যিয়ে ঈশ্বৰীয় জীৱনৰ এক জীৱন্ত অভিব্যক্তি। ঠিক আছে। বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰা তেওঁৰ মুখ্য লক্ষ্য আছিল প্ৰকৃতিৰ সংস্পৰ্শ মানে নেচাৰেল ছেটিং। নেচাৰেল ছেটিং ঠিক আছে। তো এই বস্তুটোতে আমি ক'ব পাৰোঁ যে ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন এইম কৰে কমপ্লিট ডেভেলপমেণ্ট অফ দ্য ইণ্ডিভিজুৱেল চাইল্ড। ঠিক আছে। কমপ্লিট ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল চাইল্ড। কমপ্লিট ডেভেলপমেণ্ট progressive child ঠিক আছে। তো এইটো হৈছে এটা ইম্পৰ্টেণ্ট পইণ্ট কমপ্লিট ডেভেলপমেণ্ট অফ দ্য ইণ্ডিভিজুৱেল চাইল্ড। ঠিক আছে। চ' আৰু কিবা বুজি নোপোৱা থাকিলে নেকি বাৰু? ডিচিপ্লিনটো একো নাই। আমি ক'ব পাৰোঁ যে ফ্ৰবেলৰ মতে অনুশাসন শিশুৰ ওপৰত আৰোপ কৰা নিয়ম আৰু নিয়মৰ এক গোট নহয়, এইটো জীয়াই থকাৰ এটা উপায় বুলি কৈছে। ৱে অফ
লিভিং এটো কোনো ফোর্সফুল টা অ্যাক্ট নহয় বুলি কৈছে ইটস আ ওয়ে অফ লিভিং আমি জিয়াই থাকিবৰ কাৰণে এটা জাস্ট উপায় হৈছে মানে কি ডিসিপ্লিন according to whom Froebel se our teacher role to kolwe teacher role কিণ্ডাৰগাৰ্টেনৰ শিক্ষকে এজন মালি হিচাপে কাম কৰে যাৰ কাম হৈছে তেওঁৰ যত্নত থকা সৰু ফুলবোৰ তেওঁলোকৰ নিজৰ প্ৰাকৃতিক বিকাশৰ গতিপথত অনুসৰি বৃদ্ধি হোৱা দেখা মানে এখন গাৰ্ডেন ফৰ এক্সাম্পল ইটস আ গাৰ্ডেন ঠিক আছে এটো এখন গাৰ্ডেন হয় ওকে গাৰ্ডেন টিচাৰ flowers এবোৰ হৈছে flowers so progression কৈছে progression child আছে so হেতু কৈছে ডাঙৰ হোৱা এটা আমি ক'ব পাৰো যে হে তেওঁলোকৰ শিশুসকলৰ তেওঁলোকৰ প্ৰাকৃতিক যোনখিনি এন্ডামেন্ট আছে হে এন্ডামেন্টত তেওঁ অনুসৰি ডাঙৰ আৰু বিকাশ হ'বলৈ দিবলৈ দিয়া যায় ঠিক আছে আৰু তেওঁ কয় যে গছৰ বীজাণুটোৱে হৈছে গোটেই গছৰ প্ৰকৃতি নিজেই বহন কৰে মানে কি কৰে গছৰ যোনটো ৰুটস হেতু যদি কিবা বীজাণু থাকে গোটেই গছডালে হেতু নিজে বহন কৰে গতিকে প্ৰত্যেকৰ সমগ্ৰ ভৱিষ্যত জীৱনৰ বিকাশ আৰু গঠন ইয়াৰ অস্তিত্বৰ আৰম্ভণি অন্তৰ্ভুক্ত থাকে তো টিচাৰজনৰ ৰোলটো ভাবকচোন কিমান এটা ইম্পৰ্টেন্ট ৰোল এটা গছৰ লগত তুলনা কৰিছে গছৰ বীজাণুতে যেনেকৈ গোটেই প্ৰকৃতি নিজৰ দিশটো বহন কৰি লয় এই তেনেকৈ টিচাৰজনে গোটেই এজন ছাত্ৰৰ ভৱিষ্যতটো সমগ্ৰ ভৱিষ্যত জীৱনৰ বিকাশৰ গঠনৰ লগত তুলনা কৰিছে কিমান এটা ধুনিয়া মানে সেন্টেন্স হয়নে আমি এটো মিনিংটো বুজি পালে মানে বহুত এটো মানে এটা লং লাস্টিং এটা ইফেক্ট থাকে হেই শিক্ষকজনক শিশুৰ কাৰ্যকলাপত অথবা আৰু ইচ্ছাকৃতভাৱে প্ৰাকৃতিক অনুদান ক্ষমতা আৰু প্ৰৱণতা বিকৃত নকৰিবলৈ নিৰ্দেশ দিয়া হয় শিক্ষাৰ্থী গৰাকীয়ে শিশুটোৰ বিকাশত প্ৰাকৃতিক দিশলৈ পূৰ্ণ নিৰ্দেশিত কৰিব পাৰি যেতিয়া তাই অনুভৱ কৰে যে শিশুটো সদায় বিপদগামী হৈছে ফ্ৰবেলৰ মতে শিক্ষা নিয়ন্ত্ৰণ কৰাৰ বাবে কৰাটো শিক্ষকৰ সদায় হৈছে কৰ্তব্য হৈ পৰিছে ঠিক আছে ঠিক তেনেকৈ ডিসিপ্লিনটো তোমাক কলোৱে আৰু কাৰিকুলামটো তেওঁ কৈছিল যে খেলৰ জৰিয়তে তেওঁ কি কৰিব প্লেৱে মেথডত শিশুটোৱে তেওঁৰ প্ৰকৃততে আত্মপ্ৰকাশ কৰে আৰু স্পষ্টভাৱে তেওঁৰ সদায় নিজৰ যিমানখিনি তেওঁ পাৰে এই ভাবে তেওঁৰ সদায় আগ্ৰহ হৈছাই আৰু গতিকে ফ্ৰবেলে তেওঁৰ কিণ্ডাৰগাৰ্টেনত প্ৰণালীত কাৰ্যকলাপ খেলিবলৈ এক গুৰুত্বপূৰ্ণ স্থান দিয়ে তেওঁৰ খেলৰ প্ৰাৰম্ভিক বছৰত কি হয় শৈক্ষিক প্ৰক্ৰিয়াটো আধাৰিত কৰে মানে কৰিছে ঠিক তেওঁ শিশুৰ ক্ষেত্ৰটো কাম অনুভৱ আৰু যিমানখিনি আমাৰ হেৰি হ'ব চিন্তাৰ অভ্যাস কৰি তুলিব এই গোটেইখিনি খেলৰ ব্যৱহাৰে তেওঁ কৰে আৰু খেলৰ জৰিয়তে তেওঁ সাহস বা যোনটো পৰৱৰ্তী আৰু অনুপ্ৰেৰণা বিকশিত কৰা হয় কিন্তু ফ্ৰবেলৰ নাটকৰ যোনখিনি কাৰ্যকলাপ আছে সকলোবোৰ শিক্ষকৰ দ্বাৰা অতি সুপৰিচালিত আৰু নিৰ্দেশিত কৰিব পৰা যায় এনেদৰে বীজগণিত জ্যামিতি এইবিলাক এই সাবজেক্টছবোৰ যোনবোৰ সাবজেক্টছত তেওঁ পঢ়িব পাৰে জ্যামিতি ত্ৰিকোণমিতি আৰু অংকনত
পৰৱৰ্তী নিৰ্দেশনাৰ সুবিধা প্ৰদান কৰে আৰু যিমানখিনি আমাৰ আছে তেওঁ কোৱাৰ দৰে উপহাৰ আৰু জীৱিকাৰ পদ্ধতিবোৰ তেওঁ ব্যৱহাৰ দ্বাৰা ফ্ৰবেলে তথাপিও এক নতুন ধৰণৰ শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠা কৰিছিল আৰু যদিও তেওঁৰ ব্যৱস্থাই পৰৱৰ্তী প্ৰজন্মৰ শিশুসকলৰ দ্বাৰা আনুষ্ঠানিকতাৰ বাবে নিজকে সহজে ধাৰ দিছিলে আৰু যিসকলে নাটৰ মানে আত্মা আছিলে সি অগমন শিশুৰ বহুতো উন্নতি কৰিছিলে ঠিক তেনেদৰে উপহাৰ বিভিন্ন ৰঙৰ কাঠৰ বল কাঠৰ গোলক বুলি ক'ব পাৰি কিউব ক'ব পাৰি বা বিভিন্ন ধৰণৰ বস্তু বিভিন্ন প্ৰকাৰ আকাৰৰ চিলিণ্ডাৰৰ এনেকুৱা ধৰণৰ আকাৰৰ হয় ঠিক তেনেকৈ ক'ব পাৰি যে অতিৰিক্ত উপহাৰবোৰ কাঠৰ বৰ্গ হয় ত্ৰিভুজ হয় মেজ হয় লাঠি হয় আৰু আঙুঠিৰ ৰূপত হয় জীৱিকাবোৰৰ ভিতৰতো আছে যে কাগজ মাটি কাঠ আৰু সামগ্ৰীৰ সৈতে নিৰ্মাণ কৰাও কাৰ্যকলাপ হয় অৱশ্যে এই গোটেইখিনি আমি যিমানখিনি উল্লেখ কৰিলোঁ সেইখিনি আমি কৰিব পাৰি যে উপহাৰ বাবে জীৱিকাবোৰ আমি আৰত এক নিৰ্দিষ্ট উদ্দেশ্য আছে এই যোনখিনি আমি ডিছকাছ কৰিলোঁ আজি সেইখিনি হৈছে আমি ফ্ৰবেলৰ কণ্ট্ৰিবিউশ্যন আমি ৱেষ্টাৰ্ণ কণ্ট্ৰিবিউশ্যন আমি ডিছকাছ কৰিলোঁ নেক্সট ক্লাছত আমি মাৰিয়া মণ্টেছৰীখিনি পঢ়িম মাৰিয়া মণ্টেছৰী আৰু এজন আছিলে মহান শিক্ষাবিদ অৰ্থাৎ দাৰ্শনিক যাৰ অৱদান শিক্ষা জগতত বহুতখিনিয়ে আছে আৰু সেইখিনি জানাটো আমাৰ কাৰণে এজ এ ষ্টুডেণ্ট অফ এডুকেশ্যন আমাৰ বহুত বেছি আমি লাভৱান হ'ম সেয়েহে আমি নেক্সট যোনটো আমাৰ ক্লাছ হ'ব সেই ক্লাছটোত আমি মাৰিয়া মণ্টেছৰীখিনি পঢ়িম আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যন পঢ়িম তেওঁৰ লাইফ স্কেটছ পঢ়িম তেওঁৰ ফিলচফি পঢ়িম তেওঁৰ দৰ্শনৰ বা তেওঁৰ শিক্ষাৰ লগত জগতত কেনেকুৱা তেওঁৰ এইমছ আছিলে সেইখিনি আমি ডিছকাছ কৰিম তো আজিলৈ আমি এই ফ্ৰবেলৰ যিমানখিনি কনচেপ্ট পঢ়িলোঁ সেইখিনি আমি ইয়াতে সামৰিব ওলাইছোঁ আৰু ইয়াত এই গোটেইখিনি বস্তুত যদি কিবা আমি বুজি নোপোৱা আছে আপোনালোকৰ কিবা ডাউট আছে আমি সেইখিনি আৰু এবাৰ পঢ়াই দিম লাগিলে আৰু এই গোটেইখিনি আমি এডুকেশ্যনৰ বেচিছত আৰু মই পাৰিলে আৰু ইম্পৰ্টেণ্ট ফিলচফি এড কৰিবলৈ মই ট্ৰাই কৰিম মই নেক্সট ক্লাছত আমি মাৰিয়া মণ্টেছৰী পঢ়িম আৰু এই বিভিন্ন ধৰণৰ আমি যে পঢ়িলোঁ ডিচিপ্লিন টিচাৰ বা বিভিন্ন ধৰণৰ প্লেৱে মেথড আজি যোনখিনি পঢ়িলোঁ সেই বস্তুখিনি আমি এবাৰ ৰিভাইজো কৰি দিম দৰকাৰ হ'লে যিহেতু ৰিভাইজ কৰিলে আমাৰ বস্তুবোৰ মনত ৰয় সহজে তো সেইকাৰণে আমি ৰিভাইজ কৰিম যদিহে প্ৰয়োজন হয় আৰু আমি এই গোটেইখিনি আমি আজিলৈ আমি ইয়াত আমি এই ফ্ৰবেলৰ এইখিনি ইয়াতে আমি সামৰিব ওলাইছোঁ আৰু আমি নেক্সট ক্লাছত আমি মাৰিয়া মণ্টেছৰীখিনি ষ্টাৰ্ট কৰিম তো এইখিনি আমি উল্লেখ কৰিব পাৰোঁ যে এই গোটেইখিনি আমি যিমানখিনি পঢ়ি আছোঁ আমাৰ যাতে বস্তুবোৰ মনত ৰয় আমি যিমানখিনি পঢ়িলোঁ জন ডিবি পঢ়িলোঁ ৰুছো পঢ়িলোঁ প্লেটো পঢ়িলোঁ ইমানুৱেল কাণ্ট পঢ়িলোঁ আমি এই লাষ্ট 4-3টা ক্লাছত আৰু আছে আমি লাষ্ট আৰু আমি 2টামান ক্লাছত আমি এই গোটেই কণ্ট্ৰিবিউশ্যনখিনি আমি কভাৰ আপ কৰিবলৈ ট্ৰাই কৰিম আৰু আই হোপ আপোনালোকে বুজি পাইছে আৰু এই গোটেই টেক্সটখনত যোনকেইজন কণ্ট্ৰিবিউশ্যনৰ দিয়াও নাই কিন্তু আমি জানাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় তো এইখিনিত আমি ইয়াত এতিয়া আমি ক'ব পাৰোঁ যে এইখিনিত ইয়াতে হ'ল আৰু নেক্সট এইখিনিত আমি বাকী যোনখিনি আছে মাৰিয়া মণ্টেছৰী সেইখিনি আমি আমাৰ নেক্সট ক্লাছত আমি কণ্টিনিউ কৰিম আজি এইখিনিতে সামৰিছোঁ থেংক ইউ